গহপুৰৰ শিক্ষা বিভাগৰ কাৰ্যালয় কিদৰে চলিছে 11 বজালৈকে নাহে বিষয়া কৰ্মচাৰী এটা চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা গহপুৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ত উপস্থিত নাথাকে কৰ্মচাৰী পলমকৈ অহা কৰ্মচাৰীয়ে সাংবাদিকৰ কেমেৰা দেখিলে দিলে অবান্তৰ যুক্তি এজনে আকৌ কেমেৰা দেখি অহা বাটেৰে ঘূৰি গ'ল চৰম অৰাজক পৰিৱেশ এতিয়া কাৰ্যালয়টোত আমি দৃশ্যাংশ দেখুৱাই আছো গহপুৰৰ এয়া শিক্ষা বিভাগৰ কাৰ্যালয় শিক্ষা বিভাগৰ কাৰ্যালয়টো কিদৰে চলিছে এতিয়া প্ৰশ্ন উঠিছে ৰাইজৰ মাজত 11 বজালৈকে নাহে বিষয়া কৰ্মচাৰী এটা চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনা এয়া গহপুৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত উপস্থিত নাথাকে কৰ্মচাৰী পলমকৈ অহা কৰ্মচাৰীয়ে সাংবাদিকৰ কেমেৰা দেখিয়ে দিলে অবান্তৰ যুক্তি তাৰ পিছত আকৌ এজনে কেমেৰা দেখি অহা বাটেৰে ঘূৰি গ'ল চৰম অৰাজক পৰিৱেশ এই কাৰ্যালয়টোত এতিয়া আমাৰ যেটো ডিপাৰ্টমেন্ট তাত আমাৰ কৰ্মচাৰী আমি 4 জনে আছো ফ'ৰ্থ গ্ৰেড 2 জন আৰু এলডি এজন আৰু মই এই কেজনটো আছে এছএছএ ব্ৰাঞ্চৰ গাননিক বিষয়া অকল ফিল্ডত গৈছো বুলি কৈছে তেওঁলোকে এনে ফিল্ডৰ পৰা এটামান বজাত আহি ওলাইহি দুজনমান আহিছে বাকি আমাৰ এছএছএ ব্ৰাঞ্চৰে বিআৰপি দুজন আছে এজন ফিল্ডত গৈছো বুলি কৈছে তেওঁ চাগে আহিব বাকি জানে না যাব একচুয়ালি তেওঁলোকৰ ডিউটি ফিল্ডত যাব লাগে ফিল্ডতে যাব লাগে আমাৰ বিআৰপি নজনা নেকি বিআৰপি অকলে টৰ্ডাৰি দিয়ে কিন্তু একাউণ্টেণ্টসকলৰ পৰা আমাৰ তেনেকৈ জনাৰ উপায় নাথাকে তেওঁলোকে ফিল্ডত যায়তো নগলেও আপুনি গম নাপাব গমটো পোৱা নাযায় বাৰু হয় আজি কিন্তু এজন একাউণ্টেণ্টক আমি লগ পালোঁ তেখেত 11টা বজাত আহিছে তেখেতে আহি পেলাই ক'লে যে মোৰ ঘৰত অসুবিধা ল'ৰাৰ পৰীক্ষা এইবুলি ক'লে এইটোতো এজন কৰ্মচাৰী হিচাপে তেওঁ এইটো কোৱাৰ কোনো যুক্তি নাথাকে তেওঁ আহিব লাগে টাইম মতে আমিতো তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিয়াই আছে ডিচি ছাৰো দিছে টাইম মতে আহিবলৈ গতিকে এইটো আমাৰ ডিষ্ট্ৰিবিউচন হৈছে আমি এটা বিটৰ ব্যৱস্থাৰ কাৰণে তেওঁ কৈপিয়ত তলব এটা কৰিম আৰু এজন গভৰ্ণমেণ্ট কুটুম তেওঁ অলপ আহিছে দেৰিকৈ অলপ তেওঁক বাৰু আমি তলব কৰিম হয় 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 আৰু এজন একাউণ্টেণ্ট কেমেৰা দেখি সাংবাদিকৰ কেমেৰা দেখি আঁতৰি গুচি গ'ল তেওঁ বিআৰপি তেওঁ ফিল্ডৰ পৰা আহিছিলে নে নাই কি তেনেকৈ কৈছে মোক এতিয়াও যোগাযোগ কৰা নাই আপোনালোকে বিআৰপি ফিল্ডলৈ গ'লেতো আপোনালোকক জনাই যাব লাগে একচুৱেলি তেওঁলোকে আমাক নজনাকৈ ফিল্ডত যায় ফিল্ডত গৈ ফিল্ডৰ পৰা হেৰি কৰি ফিল্ডৰ পিছত তেওঁলোকে এটা হেৰি কৰে আমাৰ গেটৰ ডাইৰেক্ট